Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি পুনৰাই মই আপোনালোকৰ মাজলৈ আহিলো। বতৰ বেয়া হৈ আছে, তো ইফালে বৰষুণ পৰি আছে। আপোনালোকৰ ফালে বা বতৰ কেনেকুৱা? তো বন্ধুসকল আপোনালোকৰ খবৰ কেনে আছে? আজি মই হাতিম আপোনালোকৰ লগত আলোচনা কৰিম জলকীয়াৰ খেতি লৈ। তো জলকীয়া বহুত ধৰণৰ জলকীয়া আছে, ভোট জলকীয়া আছে, তাৰ পিছত সেনজেন্ডা কোম্পানীৰ চুলি 8110 মই যেটো খেতি আপোনালোকক দেখাই আছো, এটো চুলি 8110 জলকীয়া। চাওক কেনেকৈ লাগে গছত। তো আপোনালোকৰ ফালে কি খেতি কৰিছে আপোনালোকক মই সুধিছো, আপোনালোকে কি খেতি কৰিছে মোক কমেন্ট কৰি জনাব, মই বহুগুণে আনন্দিত হ'ম। তো খেতি কৰাৰ ধৰণ পদ্ধতি আপোনালোকক মই আজিৰ এই ভিডিওটোৰ মাজেদি জনাই দিম। চুলি 8110 জলকীয়া ইয়াত মোটামুটি 7 বিঘা মাটিৰ জলকীয়া আছে। ইফালেও আছে টোটাল, ইফালে 3.5 বিঘা, ইফালে আছে 3.5 বিঘা, টোটাল 7 বিঘা মাটিৰ জলকীয়া খেতি কৰা হৈ আছে। তো বিঘাই প্ৰতি আপোনালোকে মোটামুটি 8 পৰা 10 কুইণ্টেল জলকীয়া উঠাব পাৰিব এক সপ্তাহ মূৰে। তো প্ৰতি বিঘাত খৰচ কিমান টকা বহন কৰিব লাগিব মই আপোনালোকক কৈ আছো। তো খৰচ বুলি ক'লে তো আপোনালোকে ধৰক খেতি কৰিবলৈ হ'লে আমি খৰচ বহন কৰিব লাগিব 100% এটো। তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক বৈজ্ঞানিক পদ্ধতিৰে কৰাৰ খেতি ভিডিও আপোনালোকক মই দি থাকিব পাৰো, আপোনালোকে যাতে নোটিফিকেশন পায়। তো কথা হ'ল কি, এই চুলি 8110 জলকীয়াটো মানে কি হয়, তাৰমানে গছটো অতি সোনকালে মৰি নাযায়। তাৰমানে যেটো জীয়াই থকাৰ যেটো কেপাসিটি এই গছত ভাল এটা হেৰি আছে, কোম্পানীয়ে ভাল এটা হেৰি কৰিছে। আৰু এটা কথা লক্ষ্য কৰিব, এই চুলি 8110 জলকীয়া খেতি কৰিবলৈ হ'লে আপোনালোকে বিঘাই প্ৰতি গোবৰ সাৰটো অকমান বেছি দিব লাগিব। গোবৰ সাৰটো মানে কি, বিঘাই প্ৰতি আপোনালোকে পৰাপক্ষত 2 গাড়ীকৈ গোবৰ দিব পাৰিলে ভাল। গাড়ী বুলি ক'লে আমাৰ ফালে ট্ৰাকেদি আমি গোবৰ দিওঁ। তো কথা হ'ল আমাৰ এই যেটো খেতি দেখুৱাই আছো মই আজি ধৰক এই খাৰুপেটিয়া লৈ আহিছো। খাৰুপেটিয়া তাৰ মানে কি বুলি কয়, মই ঠাইটোৰ কথা ক'ব নোৱাৰিম, মই ডাইৰেক্টলি খাৰুপেটিয়াৰ কথা কৈ দিলোঁ। খাৰুপেটিয়া লৈ আহিছোঁ টাউনৰ ওচৰতেই। তাৰ মানে কি হয়, ইয়াত খেতি কৰাৰ ধৰণটো বেলেগ। তো কথা হ'ল কি, আমিও যাতে এনেকুৱা ধৰণৰ এখেতৰ নিচিনা আমি খেতি কৰিব পাৰোঁ, যাতে খেতিত ভাল ফলন হয়, এনেকুৱা পদ্ধতি মতে আপোনালোকেও কৰিব লাগিব। গোবৰ সাৰটো অকমান বেছি দিব। আৰু যেতিয়া জলকীয়াৰ পুলিখিনি লগাব তেতিয়া আপোনালোকে এটা কাম কৰিব, লিকুইড জলকীয়া খেতিত আপোনালোকে লিকুইড প্ৰথমতে হাল মৰাৰ সময়ত লিকুইড দিব। লিকুইড মানে ক'লে আপোনালোকে আকৌ ভাবিব যে নতুন কিবা কৈ আছো, নহয়, এইটো নতুন কথা নহয়। এইটো হ'ল তাৰমানে চূণৰ বিপৰীতে। আপোনালোকে যদি কয় মই লিকুইড নিদিওঁ চূণ দিম খেতিত, তাৰমানে কি হয়, মাটিত থকা এক ধৰণৰ আইৰণ থাকে। এই আইৰণবিলাকে যেতিয়া মাটিত বেছিকৈ আইৰণ জমা হৈ থাকে তেতিয়া গছবিলাকৰ শিপাত নানান ধৰণৰ প্ৰব্লেম দেখা দিয়ে। তেতিয়া কিন্তু নানান ধৰণৰ সমস্যাত আমি ভুগিব লগা হয়। তো কথা হ'ল বন্ধুসকল, আপোনালোকেও এই পদ্ধতি মতে অৱলম্বন কৰক, খেতি কৰক, সফল হওক তাৰে কামনা কৰিলোঁ। আৰু খেতিটোত আপোনালোকে পুলি প্ৰস্তুত কৰি ল'ব ঠিকেই, নাৰ্চাৰী আকাৰে যেতিয়া পুলিখিনি পেলাব, পুলিখিনি পেলোৱাৰ পিছত যেতিয়া 27 পৰা 30 দিন হ'ব, তাৰমানে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব, তেতিয়া আপোনালোকে বিঘাই প্ৰতি আপোনালোকে 5 পৰা 7 কিলোকৈ ফৰাডন সিঁচিব। গোবৰ সাৰ দিয়াৰ লগে লগে আপোনালোকে ফৰাডন খেতিত দি তাৰপিছত আপোনালোকে কি কৰিব, হাল মাৰিব, চহাব, উৰ্বৰ কৰিব। তেতিয়া ফৰাডন সিঁচি তাৰপিছত লগাব। এটা পুলিৰ পৰা আৰু এটা পুলিৰ ডিষ্টেঞ্চ ৰাখিব 2 হাত, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 হাত ৰাখি আপোনালোকে জলকীয়াৰ পুলিখিনি লগাব। লগোৱাৰ 15 দিনমান আপোনালোকে যেটো পদ্ধতি অৱলম্বন কৰিব দিছে আপোনালোকে সেই পদ্ধতি অৱলম্বন কৰিব। তাৰমানে দাহাত ঔষধটো বহুত ভাল, তাৰ লগতে ডেলিগেট এটা সপ্তাহত যদি দাহাত স্প্ৰে কৰিছে তাৰ পিছৰ সপ্তাহত আপোনালোকে ডেলিগেট দিব। দাহাত আৰু ডেলিগেট এই ঔষধ দুটা বহুত ভাল কাম কৰিছে। তাৰমানে গছৰ ফাৰ্ষ্ট টাইম এইটো স্প্ৰে কৰিব ঔষধ দুটা। আৰু যদি আপোনালোকে ভাবিছে মই এনেকুৱা ধৰণে তাৰমানে খেতিত জলকীয়া খেতি কৰিম যাতে এনেকুৱা ধৰণৰ উৎপাদন হয়, ইয়াতকৈ বেছি আপোনালোকে যদি খেতিত লগাম বুলি ভাবিছে, তাৰমানে যে এইটো খেতিত ব্লেক পাৰ্ল, ৰটেক্স, বায়োগোল্ড,
তাৰপিছত কাৰ্বগ্ৰীণ এইবিলাক দানা ইউজ কৰা হৈছিল, স্পাৰ্কাৰ জিয়াৰ এইবিলাক দানা দিয়াৰ পিছত গছত এনেকুৱা ধৰণৰ জলকীয়া লাগিব। আৰু একেৰাহে আপোনালোকে 81 জলকীয়া খেতি কৰিলে মোটামুটি ধৰক 5 পৰা 6 মাহমান আপোনালোকে বিকিব পাৰিব। তো এই 5 পৰা 6 মাহ যে বিকিব তাত আৰু কোনো ভুল নাই, কিন্তু কথা হ'ল আপোনালোকে এটা লক্ষ্য কৰিব গছৰ একদম এনেকুৱা ধৰণৰ সৰু সৰু কলিবোৰ যে এই জলকীয়া ফুলৰ পৰা মাত্ৰ জলকীয়া হেৰি হৈ আছে এনেকুৱা ধৰণৰ, তেতিয়া চাব হৰি পৰি যায়, হালধীয়া হয়। তেতিয়া আপোনালোকে কি কৰিব, মই জাষ্ট আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাওক, এই এনেকুৱা হালধীয়া হৈছে, নিশ্চয় চাইছে। এনেকুৱা হৈ গ'লে আপোনালোকে লখণ্ডি এটা ঔষধ আছে, মানে বহুত ভাল, এইটো ফাংগাচাইড হয়, তাৰ কাৰণে হালধীয়া হৈ আছে। এইটো ঔষধ স্প্ৰে কৰিব, তাৰ 4 টেংকি থাকে লখণ্ডি। এই 4 টেংকি ঔষধ আপোনালোকে কি কৰিব, বিঘাই প্ৰতি আপোনালোকে 3 টেংকি মিনিমাম 4 টেংকি লাগিয়ে যায়, আপোনালোকে সেইমতে স্প্ৰে কৰিব। আৰু এই ব্লেক পাল দানাটোৰ লগত অলপ তাৰমানে DAP বা ইউৰিয়া মিক্স কৰি খেতিত সিঁচিব। আৰু গছৰ পাতবিলাক যাতে কেঁচুৰি নালাগে তাৰ কাৰণে আপোনালোকে চেমোডিছ ঔষধটো আপোনালোকে খেতিত এবাৰ স্প্ৰে কৰি চাব। আপোনালোকৰ কেৱল জলকীয়াৰ ক্ষেত্ৰত কোৱা নাই, আপোনালোকে পৰাপক্ষত ভোল, জিকা, কেৰেলা, অমিতা গছ যিকোনো খেতিত আপোনালোকে এই চেমোডিছ ঔষধটো এবাৰ স্প্ৰে কৰি চাব। তিয়হ সব খেতিতে আপোনালোকে এইটো ঔষধ ইউজ কৰি এবাৰ চাওক, আপোনালোকে 100% ৰিজাল্ট পাব। বহুত ভাল, সিনজেন্টা কোম্পানীয়ে ভাল ঔষধ তাৰমানে আমাৰ মাজত এন্ট্ৰি কৰিছে, যিবিলাক ঔষধ নেকি আমি এবাৰ স্প্ৰে কৰাৰ পিছত আমি সেইবিলাক ঔষধ আৰু বাদ দিবৰ কাৰণে বহুত বেয়াই পাম, এনেকুৱা অৱস্থা হৈ গৈছে, তাৰমানে বাদ দিব ইচ্ছাই নাযায়। বহুত ভাল সিনজেন্টা কোম্পানীটো মোৰ পক্ষে তাৰমানে বিধানেই হওক, ঔষধেই হওক, তাৰমানে কিবা দানা চানাই হওক, কিবা লিকুইড হওক, বহুত ভাল তাৰমানে দিয়ে। তো বন্ধুসকল, মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে মোক কমেণ্ট কৰি জনাবচোন। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে বা পৰৱৰ্তী ভিডিঅ'টো আপোনালোকক কি খেতিৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব। যোৱাকালি মই এটা কমেণ্ট পালোঁ, মানে দাদা এজনে কৈছে যে ভেন্দি খেতিৰ নতুন ভিডিঅ' আপডেট লাগে। তো দিম বাৰু দাদা, আপুনি যদি ভিডিঅ' চাই আছে আপোনাক মই ধন্যবাদ জনাইছোঁ। তো ইয়াৰ পিছৰ ভিডিঅ'টো মই কি ভিডিঅ' দিম, কোনটো খেতিৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব। তো ধৰক আমি খাৰুপেটীয়াৰ ওচৰতে থাকোঁ যদিও ধৰক ৰৌতা ওদালগুৰি ডিষ্ট্ৰিক্টত খাৰুপেটীয়াৰ পৰা আমাৰ বেছি দূৰ নহয়, হ'লেও আপোনালোকে যিকোনো খেতিৰ ভিডিঅ' যদি আপোনালোকৰ লগা হয় বা ভিডিঅ' আপোনালোকে চাম বিচাৰিছে বা ভিডিঅ'ৰ কোৱালিটি লাগে, ভাল কোৱালিটি ভিডিঅ' দিব লাগে, ভালদৰে বুজাই দিব লাগে, আপোনালোকে ক'ব, আপোনালোকক মই ধুনীয়াকৈ এই ভিডিঅ'টোৰ মাজেদি বুজাই দিম। বৰ্তমান বৰষুণ হৈ আছে, বৰষুণ বতৰত আপোনালোকে জলকীয়াৰ বৰ্তমান বজাৰ কেনে আছে কমেণ্ট কৰি জনাব, মই আপোনালোকৰ পৰাও অলপ জানিব বিচাৰিছোঁ। আমাৰ ফালে বৰ্তমান ধৰক 38-40কৈ চলি আছে পাৰ কিলো। তো ইফালে ধৰক লখিমপুৰ, ধেমাজি, নাৰায়ণপুৰ আমাৰ এইফালে ঠাইত আকৌ কিন্তু জলকীয়াৰ দামটো অলপ বেছি হৈ আছে। তাৰ কাৰণ ধৰক ইফালে ঠাইত তাৰমানে ঠাইখিনিত খেতি বাতি অকণমান কম হয়, তাৰ কাৰণে চবেই কিনি খাব লগা হয়, তাৰ কাৰণে দামটো অলপ বেছি। মই আৰু বিশেষ আলোচনা নকৰোঁ, তেনেহ'লে আপোনালোকক আজি এৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।